সংকেত দিয়ক আৰু বাচ্চাটো খাব নেকি বাচ্চাটো গম নাপায় নহয় এইখিনিতো লাগিবই তোমাকো দেখাই দিওঁ এতিয়া সময় 3:30 হৈছে আৰু মই আগফালৰ আমাৰ যিখিনি ফুলৰ আছে মানি প্লেণ্ট তো সেইখিনি মানে বন গজিছে তো চাফা কৰি আছিলোঁ মই আৰু সেই চাফা মানে এইফালে এইখিনি মই চাফা কৰি আছিলোঁ চাওক আৰু সেই চাফা কৰি থাকোঁতেই মই শব্দ শুনি পালোঁ শব্দ শুনি পাই মোৰ ভয় লাগিল মই ভাবিলোঁ নিশ্চয় সাপডাল আহিছে কাৰণ আমাৰ ইয়াতে মস্ত এডাল সাপ আছে আৰু মই দৌৰি আহি পেলাই দেখা পালোঁ এই বাল্টিটো দেখা পাইছে ন এই বাল্টিটোত এইটো মৰমেতো দেখিলে কিমান হেৰি কৰিব কপৌ চৰাই হয় এতিয়া কপৌ চৰাই এনেকৈ ৰাখিলে ভাল নে বেয়া নাজানো কিন্তু পালোঁ যেতিয়াতো ৰাখিবই লাগিব আমাৰ লগত থাকিবানে দাদা আছে দাদা মৰম কৰি ৰাখিব তোমাক থাকিবা ন ঠিক আছে আৰু পিছত আপোনালোকক লগ পাম দেই অ মা কি কৰি আছা হে তোমাৰ ব্ৰিজ দিছো কি এইটো মোৰ জানু আহি গ'ল দেখিছা কি পুহিবা এইটো মা সঁচাকে হা আহিছে যেতিয়া কিয় নপৰিব দুব নাপায় আৰু পুৰা একদম এইফালে এনেকে থাকে খঙতে কেনেকে থাকে চৰাইটোৱে বোলে খঙতে এনেকৈ থাকে বোলে জানো এইফালে ইয়াতে ইয়াতে আমাৰ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোকৰ ভাল আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ আৰু এতিয়া সময় হৈছে 8:15 আৰু মই 6:30 উঠিছোঁ উঠি পেলাই ঘৰ চৰ মুচিলোঁ আগফাল ঝাৰু দিলোঁ ঘৰ মুচিলোঁ মুচি গা পা ধুই পেলাই শিৱ মন্দিৰ ঘৰৰ পূজাটো দিম বুলি ভাবিছিলোঁ কিন্তু পানী আনি থোৱা নাই কাৰণে নিদিলোঁ এনেই ধূপকাঠি জ্বলাই পেলাই সেৱা কৰিলোঁ তুলসী গছতো তাতে ধূপকাঠি জ্বলাই সেৱা কৰিলোঁ আৰু শিৱ মন্দিৰত গ'লোঁ শিৱ মন্দিৰত গৈ শিৱ মন্দিৰতো চাকি ধূপ জ্বলাই থৈ আহিলোঁ আপোনালোকে নিশ্চয় ভাবিছে যে আজি ৰাতিপুৱা এনেকৈ মন্দিৰ গৈছে কৰিছে কি কাৰণ আছে কাৰণটো মানে কি বুলি কওঁ মোৰ আজি বাৰ্থডে হয় মোৰ জন্মদিন আজি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব বেলেগ একো আশীৰ্বাদ নালাগে মাত্ৰ শৰীৰ যাতে সুস্থ হৈ থাকে মোৰ সেইটোৱে মই বিচাৰিছোঁ কাৰণ আজি এটা বেমাৰ কালি এটা বেমাৰ এনেকুৱা হৈ থাকে ভাল নালাগে তেনেকৈ থাকিলে তো সেইটো কাৰণে বিচাৰিছোঁ যাতে মোৰ বেমাৰ আজাৰ সকলোবোৰ আজিৰ পৰা দূৰ হয় আপোনালোকে আশীৰ্বাদ কৰিব আচলতে মানুহ সুস্থ থাকিলে সকলো ঠিকে থাকে বুলি কয় তো সেয়ে বিচাৰিছোঁ আপোনালোকৰ পৰা এইখিনি আশীৰ্বাদ নিশ্চয় আপোনালোকে আশীৰ্বাদ দিব বুলি মই আশা কৰিলোঁ আৰু এতিয়া চাহ বনাই আছোঁ আৰু আজি গাৰ্জেন মিটিং আছে আমাৰ 9টাৰ পৰা আছে গাৰ্জেন মিটিঙত যাব লাগিব আৰু তাতে গ'লে মই মেখেলা চাদৰ পিন্ধি যাওঁ শাৰী বা মেখেলা চাদৰ পিন্ধি যাওঁ মই চুইদাৰ নিপিন্ধোঁ নিজকে মোৰ কিবা এটা বেয়া লাগে চুইদাৰ পিন্ধি যাব তো সেয়ে মই মেখেলা চাদৰ পিন্ধি যাম এতিয়া 8:15 হৈ গ'ল সেয়ে মই বেছি দেৰি আপোনালোকৰ লগত কথা নাপাতোঁ পিছত আপোনালোকক আকৌ লগ পাম এতিয়াৰ কাৰণে ৰাখিছোঁ দেই এতিয়া টাইম হৈছে 9:05 আৰু মই ৰেডি হৈ গ'লোঁ শাৰী পিন্ধি ল'লোঁ আৰু মই যাম এতিয়া পিছপাটো অকণমান চাই লওঁ এতিয়া গৈ থাকোঁ
এতিয়া উঠিলে আৰু চাহ বনাই ৰাখিছিলোঁ, ৰাজে খাই আছে। আৰু মৰমে এয়া ব্ৰাছ কৰি পেলাই কিতাপ পঢ়িব দিছোঁ। মৰম নপঢ়া কিয়? হা কি আছে? অঁ চৰাইটো যে আছে সেইটো কাৰণে নপঢ়ে সি। তেতিয়াহ'লে মই এৰি দি থৈ আহিব লাগিব। চৰাইটো বাহিৰত কি কৰি আছে জানেনে? এই বিচনাৰ তলত সোমাই আছে আমাৰ জানুৱে। গঁৰাল জানো জানো এইয়া বহি আছে আমাৰ জানুৱে ইয়াতে। আহা বতৰটো চাওক কি ধুনীয়া। ৰাতিপুৱা উঠিছোঁ মই 6:30 যে উঠিলোঁ। ইমান ধুনীয়া ঠাণ্ডা, ৰ'দ নাই আৰু বৰষুণ এপুট দুপুট পেলাইছিলে, কিন্তু এতিয়া বৰষুণো নাই। মিটিং বোলে ওপৰত হৈ আছে, সেই মই গৈ আছোঁ ওপৰলৈকে। আৰু ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ নহয় ছেকেণ্ড ফ্ল'ৰত চাগে। এইয়া বাইদেউক লগ পালোঁ, প্ৰসাদ আহিছেনে মানুহ? আৰু বাচ্ছাটো খাব নেকি? বাচ্ছাটো গম নাপায় নহয়, এইখিনিতো লাগিবই। তোমাকো দেখাই দিওঁ। মিটিং শেষ হোৱা ভালেখিনি সময় হ'ল আৰু আমি গোটেইকেইজন গোটেই কেইজনে আহিছোঁ এয়া ময়ূৰীৰ ঘৰত। এইফালে আমাৰ বাইদেউ দিয়ে ময়ূৰীৰ ঘৰত আহিছোঁ আৰু ময়ূৰীৰ মাকে আমাক চাহ পানী দিলে। দিয়াৰ পিছত এতিয়া তামোল, আমি তামোল খাম। ইয়ে নালাগে নহয় তোমালোকে চাহ খাব, হয় নেকি? গুড গাৰ্ল। তো ইয়াতে পৰ্বটো শেষ কৰি পেলাই তাৰপিছত কি কৰিব? ঘৰত যাব। আয়ুষৰ ঘৰত সোমাম। অঁ য়েছ, ভাল হয় এইবিলাক। আমাৰ ঘৰত যাব। এওঁ আচলতে যাব ঠিকে, কিন্তু অলপ কথাটো কাটি গৈছে। যাব ঠিকে, ঘৰৰ সন্মুখেদি যাব আৰু তেতিয়া ক'লেনে আগতে ময়ূৰীহঁতৰ ঘৰত যাওঁ, তাৰপিছত আহোঁতে সোমাম। এতিয়া আৰু কিয় তেনেকৈ গৈছে? তো এইখিনি এনেকৈ ৰাইজক শুনাব বিচৰা নাই। অঁ কোনোবাই বেয়া পাব আৰু ন? তো এতিয়া কাৰণে ৰাখিছোঁ, পিছত আকৌ আপোনালোকক লগ পাম। চাহ পানী খোৱা হৈ গ'ল আমাৰ। এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈকে। এইয়া সদলবলে ওলাইছোঁ আমি। বৰষুণ দি আছে, চিপ 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 চিপ। এই পুৰা বৰষুণ দিছে। অঁ আকৌ সোনকালে বাই বাই। তোমাৰ মাও আহিবতো। আহক কালি আহিছে নিজে নিজে। কিয় এৰিব লাগে? লৈছেতো ল'ব দিয়া। উৰিব পাৰে দেখোন, উৰাই দে না। ঘৰৰ পৰা ক'তো নাযায়। কেতিয়া নিছে? কেতিয়া নিছে? কালি হয় নেকি?
আজি এতিয়া মই মৰমৰ ৰাতিপুৱাৰ ভাত যে ঢিলা ভাত সেইটো লৈ পেলাই এতিয়া খুৱাই আছোঁ খাইছে কিন্তু আৰু চাইডত লাগি আছে মা পিছত ধুই দিম মুখখন এয়া এইটো মানে আমাৰ মানে পৰিয়ালৰ এটা নতুন সদস্য না পানী লৈ আহা যোৱা পানী খুৱাই এয়া